নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমটো খবৰ এক ব্ৰেকিং নিউজ হাফলঙৰ যি গুলি চালনাৰ ঘটনা এজনক গ্ৰেপ্তাৰ কৰা হৈছে মাৰদীপ নুনিছা নামৰ গুলিবিদ্ধ এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে হোৱা সংঘৰ্ষত গুলিবিদ্ধ হৈছিল মাৰদীপ নুনিছা ধৃত মাৰদীপক মাইবাং আৰক্ষীৰ এতিয়া মাৰাথন জেৰা সোমবাৰে দিহাখু ষ্টেচনৰ সমীপতে হৈছিল গুলিয়াগুলি জংঘলৰ মাজৰ পৰা আৰক্ষীলৈ লক্ষ্য কৰি গুলি চলাইছিল দুৰ্বৃত্তই আৰক্ষীৰ প্ৰত্যুত্তৰত পলায়ন কৰিছিল দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা AK-56 ৰাইফল আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বন্দুক লগতে মেগজিন ফোনযোগে সংযুক্ত হৈছো আমি আমাৰ সাংবাদিক পংকজ দেৱৰ সৈতে পংকজ দেৱ এই যেটো গুলি চালনাৰ ঘটনা হৈছিল এজনক গ্ৰেপ্তাৰ কৰা হৈছে গুলিবিদ্ধ এজনক গ্ৰেপ্তাৰ কৰিছে কি নতুন তথ্য আহিছে পোহৰলৈ হয় গীতাশ্ৰী আসলতে যোৱা সোমবাৰে হাফলঙৰ পৰা প্ৰায় 90 কিলোমিটাৰ নিলগত থকা লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত দিয়াখু ষ্টেচনৰ ওচৰত এটা গুলিয়াগুলি ঘটনা হৈছিল আসলতে লাংটিং আৰক্ষীৰ হাতত এটা তথ্য আছিল যে দিয়াখু ষ্টেচনৰ ওচৰত হাবিত বন্দুকধাৰীৰ এটা দলে বাহৰ পাতি আছে আৰু তেনে ক্ষেত্ৰত লাংটিং আৰক্ষীৰ এটা বৃহৎ দল তাত যায় উপনীত হয় আৰু আৰক্ষীক দেখি দুৰ্বৃত্তৰ দলে গুলিচালনা কৰে আৰক্ষীয়েও গুলিচালনা কৰে আৰু ইয়াত এই গুলিচালনাৰ ঘটনাত এগৰাকী আহত হৈছিল বুলি তেওঁলোকে খবৰ পাইছিল কিন্তু তেওঁলোকে পলাই যোৱাত সক্ষম হৈছিল আৰু সেই ঠাইৰ পৰা আৰক্ষীয়ে এটা AK-56 ৰাইফল নয়জাই সজীৱ গুলি আৰু কিছুমান আপত্তিকৰ নথিপত্ৰ উদ্ধাৰ কৰিছিল যোৱাকালি এই ঘটনাৰ পাছত আৰক্ষীয়ে সাৰ্চ অপাৰেশ্যন অব্যাহত ৰাখিছিল আৰু এই সাৰ্চ অপাৰেশ্যনত তেওঁলোকে যোৱাকালি হাজাৰদিছাৰ পৰা অৰ্থাৎ মাইবঙৰ পৰা প্ৰায় 50 কিলোমিটাৰ নিলগত হাজাৰদিছা গাঁৱৰ পৰা মাৰদীপ নুনিছা নামক এজন যুৱকক আটক কৰে কোনোবা সংগঠনৰ সদস্য নেকি সংগঠনৰ সদস্য বুলি তেওঁলোকে এতিয়ালৈকে কোনো সদৰি কৰা নাই কিন্তু সন্দেহ হৈছে কিয়নো AK-56 ৰাইফল আছিলে আৰু মাৰদীপ নুনিছা গুলিবিদ্ধ হৈছিল কিন্তু পলাই গৈছিল আৰক্ষীয়ে যোৱাকালি তাক গ্ৰেপ্তাৰ কৰিছে বৰ্তমানে মাইবাং আৰক্ষী থানাত হুদপুছ অব্যাহত আছে আৰু এই হুদপুছৰ পাছত হয়তো নতুন তথ্য পোহৰলৈ আহিব পাৰে নিশ্চয় পংকজ দেৱ আমি বিদায় লম আপোনাৰ পৰা ধন্যবাদ আৰু ইফালে লামডিঙত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড গৃহস্থক হাতুৰিৰে আক্ৰমণ কৰি ডকাইতে তাত লুটপাট কৰিলে প্ৰায় 11 লাখ টকাৰ সা সম্পত্তি লুটি নিছে ডকাইতে 13 নম্বৰ ৱাৰ্ডৰ উত্তম ভট্টাচাৰ্য নামৰ লোকগৰাকীৰ ঘৰত সংঘটিত এই লুটপাটৰ ঘটনা উত্তম ভট্টাচাৰ্যৰ পুত্ৰ উজ্জ্বল ভট্টাচাৰ্যক হাতুৰিৰে আক্ৰমণ কৰিছিল ডকাইতে তিনিজনীয়া এটা ডকাইতৰ দল আহি সোমাইছিলহি আৰু তাৰ পিছত এই আক্ৰমণ এই ডকাইতৰ দলটোত মহিলা থকাৰো দাবী কৰিছে ভুক্তভোগীয়ে ঘটনাৰ সময়ত ঘৰত অকলে আছিল উজ্জ্বল ভট্টাচাৰ্য আমার নাম উজ্জ্বল ভট্টাচার্য আমি ক্লাস 9 এ পড়ি আমাদের ঘরে চুরি হয়েছে আমি মানে বাথরুম থেকে আইছি কোন ফাঁকে এরা চোর মানে ঢুকা বইছে আমি নিজে কইতে পারি না আমি গেছি আমার এই মাতুলদা পিছন দিয়ে মাইরা তিনজন আছিল একজনে আমারে মারছে আরো দুজন মানে কোনখানে লুকায় আসছিল বা রান্নাঘরে আসছিল এবং আমার মাইরা সেটা ঘেটে চিপা নিচে বসাই দিছে তারপর টাইম না আবার পিঠের মধ্যে একটা ঘুষি মারছে দুটা ছেলে আসলো আর একটা মেয়ে আসলো চুল লম্বা দেখছে আর বুড়োগুলা বড় বড় না টাকা পয়সা যা আছে সব লয়ে গেছে সোনা বস্তু হ্যাঁ কিমান টাকার বস্তু রয়েছে কিমান তো আছে কি কোন 10-11 লাখ এনেকা হবে আজি অসম বিধানসভা অধিৱেশনৰ অন্তিমটো দিন 15 সংখ্যক বিধানসভাৰ সামৰণিৰ আগনিশা বিশেষ অনুষ্ঠান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰাৰ 25 সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিলে মন্ত্ৰী বিধায়কৰ সৈতে 25 বছৰীয়া ৰাজনৈতিক যাত্ৰাৰ কেক কাটিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আয়োজন কৰিলে অনুষ্ঠানৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনৰ ৰূপালী জয়ন্তীত মন্ত্ৰী বিধায়কৰ এই শুভেচ্ছা মন্ত্ৰী আৰু অধ্যক্ষৰে বহি আহাৰ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাক নতুন গতি দিয়াৰ বিষয়ে দুহাৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সফলতা সম্ভৱ বুলি মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীয়ে অনুষ্ঠানত জনগোষ্ঠীয় নৃত্য গীতো উপভোগ কৰিলে মন্ত্ৰী বিধায়কসকলে
মৰাণত এটা জঘন্য ঘটনা এগৰাকী 13 বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা দীপক পাণ্ডৱ নামৰ এটা লম্পটৰ ঘৰত কোনো নথকাৰ সময়তে পানী খোৱাৰ চলেৰে কিশোৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণৰ চেষ্টা কৰিছিল 14 বছৰীয়া দীপক পাণ্ডৱে তেনে সময়তে কিশোৰীগৰাকীৰ মাতৃ ঘৰত উপস্থিত হৈ চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি লম্পট দীপকক হাতে লুটে কৰায়ত্ব কৰে উত্তেজিত ৰাইজে অভিযুক্ত দীপক পাণ্ডৱক উত্তম মধ্যম সোধাই বামুণবাৰী আৰক্ষী চকীত চমজাই দিয়ে ইতিমধ্যে নিশাই কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনা দাখিল কৰিছে এজাহাৰ সম্প্ৰতি অভিযুক্ত দীপক পাণ্ডৱক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে বামুণবাৰী আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালে লম্পট অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তুলিছে দলপা গাঁৱৰ দীপক পাণ্ডৱ বুলি 54 বছৰীয়া মানুহ এজনে আহি তেখেতৰ ঘৰত কোনো নথকা অৱস্থাত আহি ছোৱালীজনীক বেয়া কাম কৰাৰ উদ্দেশ্যে ঘৰত সোমাই পানী বিচাৰে আৰু ছোৱালীজনীক কাম কৰিবলৈ চেষ্টা কৰিছিল সেই সময়তে তেখেতৰ মাকে আহি ঘৰত উপস্থিত হয়হি আৰু চিঞৰ বাখৰ লগোৱাত ওচৰৰ ৰাইজে আহি উপস্থিত হয় আৰু গোটেই ৰাইজে মিলি যিজন কালপিতজনক কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰি বামুণবাৰী আৰক্ষী চকীত চমজাই দিয়া হয় দীৰ্ঘদিনীয়া বাক যুদ্ধৰ পিছত অৱশেষত মহামিলন ঘটিল দুই ৰাজনৈতিক বন্ধুৰ ঘৰলৈ অহা ৰাজনৈতিক বন্ধুক ধূপ দীপ জ্বলাই আঠেবেঠে আদৰিলে আনজন ৰাজনৈতিক বন্ধুৰ পৰিয়ালে ৰাজনৈতিক বন্ধুক চাবলৈ ওলাই আহিল অঞ্চলটোৰ শ শ লোক দুজন বন্ধুৰ ৰাজনৈতিক মিলন বহুদিনৰ মূৰত লগ পালো ৰাজনৈতিক সংঘাত পৰিহাৰ কৰি একেখন মঞ্চত দুই বন্ধু কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে সকলোৰে লগত বহি গপছপ কৰিলো 22 ফেব্ৰুৱাৰীত গেৰুৱা বসন পৰিধান কৰিব ভূপেন বৰাই যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব ভূপেন বৰাক কাষত বহুৱাই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকে যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব সোমবাৰে হঠাৎ কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছৰে পৰা ভূপেন বৰাক লৈ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছিল এখন হাই ভল্টেজ ড্ৰামাৰ যেতিয়া মই দেখিলোঁ যে মোৰ কথাবিলাক গুৰুত্বহীন হৈছে তেতিয়া মই পদত্যাগ পত্ৰ দিছোঁ সোমবাৰে ভূপেন বৰাৰ বাসগৃহত ভিৰ কৰিছিল কংগ্ৰেছৰ শীৰ্ষ নেতাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল ভূপেন বৰাক তেখেতসকলে কৈছে ৰিজিগনেশ্যন গ্ৰহণ কৰা নাই বুলি কিন্তু দীৰ্ঘকাল কংগ্ৰেছত থকাৰ পিছতো শেহতীয়াকৈ লাভ কৰা অপমানত দগ্ধ হোৱা ভূপেন বৰাই ৰক্ষা নকৰিলে অনুৰোধ গড় হত্যাকাৰীক টিকেট কাটিব লাগে বুলি সেই সময়ৰ AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ বীৰপ্পা মৈলীয়ে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াক কৈছিল নাই সোধক ৰকিবুলৰ টিকেটটো কাটি দিলে কংগ্ৰেছ চৰকাৰ হোৱাৰ সম্ভাৱনা থাকিব এই বুলি বীৰপ্পা মৈলীয়ে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া জীয়াই আছে আৰু মঙলবাৰে সন্ধিয়াই একালৰ সতীৰ্থৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ ৰূপে নহয় ভূপেন বৰাৰ বাসগৃহত বন্ধু হিমন্ত বিশ্ব শৰ্মা ধূপ ধূনাৰে মুখ্যমন্ত্ৰীক আদৰি নিলে ভূপেন বৰাৰ পৰিয়ালে ভূপেন বৰাৰ সৈতে প্ৰায় 1.5 ঘণ্টা আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই মুখ্যমন্ত্ৰীয়ে ক'লে ভূপেন বৰাৰ বাবে বিজেপিত আসনৰ অভাৱ নাই লাগিলে জালুকবাৰীত খেলিব বিজেপিৰ দৃষ্টিভংগীৰে সুৰক্ষিত আসনতে নিৰ্বাচন খেলিবলৈ দিয়া হ'ব ভূপেন বৰাক ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই কংগ্ৰেছৰ অন্তিমগৰাকী হিন্দু নেতা ভূপেন বৰা I think he is the last recognized Hindu leader in the Congress party.
ভূপেন বৰাক সৰ্বতো প্ৰকাৰৰ সন্মান বিজেপিত দিয়া হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকক জনাবলৈ পাই অতি আনন্দিত। এতিয়া 22 ফেব্ৰুৱাৰীৰ পৰা বিজেপি নেতা হিচাপে পৰিচয় লাভ কৰিব ভূপেন বৰাই। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট ভূপেন বৰাক সন্মান দিবলৈ সাজু বিজেপি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী ৰাজনীতিয়ে আকৌ এবাৰ বিপদত পেলালে কংগ্ৰেছক। ভূপেন বৰাৰ পদত্যাগ আৰু বিজেপিত যোগদানৰ পৰা কংগ্ৰেছে কিবা শিক্ষা লয় নে নলয় সেয়া হ'ব গুৰুত্বপূৰ্ণ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ পিছত বুধবাৰে ভূপেন বৰাক সাক্ষাৎ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকাই। কংগ্ৰেছত এতিয়া ৰকিবুল হুছেইন চলে বুলি কৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে স্বাভিমানী অসমীয়াই কংগ্ৰেছ কৰিব নোৱাৰে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। ভূপেন বৰা এগৰাকী স্বাভিমানী অসমীয়া। কংগ্ৰেছে বাৰে বাৰে অসমীয়াক পদাঘাত কৰাৰ বাবে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে। পুৰণি সতীৰ্থক নিজ দললৈ আদৰিবলৈ আহি মন্ত্ৰী পীযুষ হাজৰিকাই কৰিলে এই মন্তব্য। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে স্বাভিমানী অসমীয়াই কংগ্ৰেছ আৰু কোনে নকৰিব। ভূপেন বৰা ডাঙৰীয়া এগৰাকী স্বাভিমানী অসমীয়া আছিল আৰু কংগ্ৰেছে প্ৰত্যেকবাৰে বাৰে অসমীয়াক পদাঘাত কৰাৰ কাৰণে উপায় নাপায় ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ ত্যাগ কৰিব লগা হৈছে। আমিও স্বাভিমানী অসমীয়া, গতিকে আমি তেখেতক এই মুহূৰ্তত সন্মান জনাইছোঁ। মঙলবাৰে সন্ধিয়া ভূপেন বৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ৰাজনৈতিক ভৱিষ্যতৰ আলাপ আলোচনা কৰি যোৱাৰ পাছতে বুধবাৰে ভূপেন বৰাক সাক্ষাৎ কৰিবলৈ আহিল মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে লখিমপুৰৰ বিধায়ক মানৱ ডেকা। বিধানসভা অধিৱেশন চলি থকাৰ সময়তে সদনৰ মজিয়াৰ পৰা বাহিৰে ভূপেন বৰাৰ ঘৰত উপস্থিত দুয়োজন সদস্য। সৌজন্যমূলক সাক্ষাতৰ পাছতেই ভূপেন বৰাৰ নেতৃত্বত NSUIৰ দিনৰ কথা সোঁৱৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। ভূপেন বৰা ডাঙৰীয়াৰ লগত আমাৰ পুৰণা সম্পৰ্ক আমি তেখেতলোকৰ তলতেই NSUI যুৱ কংগ্ৰেছ কৰিছিলোঁ, গতিকে আগৰে পৰা ভাল সম্পৰ্ক, আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। কিন্তু তেখেতলোক কংগ্ৰেছত থাকি গ'ল, আমি বিজেপিত আহিলোঁ, আমাৰ লগত সম্পৰ্ক ডেফিনেটলি নাইকিয়া হ'ল, যিহেতু তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু বিজেপি দলত জইন কৰাৰ সিদ্ধান্ত লৈছে। তেখেতক এবাৰ মাত দিবলৈ আহিলোঁ, বিশেষ একো নাই। মন্ত্ৰী পীযুষ হাজৰিকাক সংগ দিয়া মানৱ ডেকাৰ মতে ভূপেন বৰাই গ্ৰহণ কৰা এই সিদ্ধান্ত সাধাৰণ ৰাজনৈতিক সিদ্ধান্ত নহয়। অসমীয়াৰ স্বাৰ্থত ভূপেন বৰাৰ এই সিদ্ধান্ত। ব্যক্তিগত লাভালাভৰ বাবে 10 বছৰৰ আগতেই ভূপেন বৰাই বিজেপিত যোগ দিব পাৰিলেহেঁতেন। কংগ্ৰেছ এৰিলে বিজেপিত জইন কৰিলে, এইটো সাধাৰণ ঘটনা নহয়। এইটো এজন স্বাভিমানী অসমীয়াৰ পক্ষত থাকি কংগ্ৰেছ দলৰ পৰা মিয়াৰ যি গ্ৰাস, তাৰ পৰা মুক্ত হৈ অসমীয়াৰ পক্ষত থিয় হোৱাৰ এটা সিদ্ধান্তহে ভূপেন বৰা ডাঙৰীয়াই লৈছে। এইটো ভূপেন বৰা ডাঙৰীয়া ব্যক্তিগত কিবা লাভালাভৰ সিদ্ধান্ত নহয়। ব্যক্তিগত লাভালাভৰ সিদ্ধান্ত থকাহেঁতেন আজি 10 বছৰ বিজেপি ক্ষমতাত আছে। ভূপেন বৰা ডাঙৰীয়া 10 বছৰ আগতে ব্যক্তিগত ক্ষমতাত আহিব পাৰিলে আমি যেনেকৈ হিউমিলেট হৈছিলোঁ, মিয়াৰ তাণ্ডৱত আমাৰ যি অৱস্থা হৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত, আজি ভূপেন বৰা ডাঙৰীয়া সেই অৱস্থা হোৱাৰ কাৰণে তেওঁ এজন স্বাভিমানী অসমীয়া হিচাপে অসমীয়াৰ পক্ষত থিয় দিছে। আনহাতে দীৰ্ঘদিন ধৰি একেটা লোকসভা সমষ্টিত ৰাজনৈতিক শত্ৰু হিচাপে লাভ কৰি আহিলেও ভূপেন বৰাক এতিয়া প্ৰশংসাৰে উপচাই দিলে বিধায়ক মানৱ ডেকাই। ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ দিনাই উত্তৰ অসম আৰু উজনি অসমত বিজেপিৰ শক্তি বৃদ্ধি পোৱা বুলি মন্তব্য মানৱ ডেকাৰ। ভূপেন বৰা ৰিজাইন দিয়া দিনাখনে উত্তৰ অসম আৰু উজনি অসমত সাংঘাতিক ধৰণে এটা ইম্পেক্ট হৈছে, আপোনালোকে গ্ৰাউণ্ডত গম পাব। ইফালে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকাৰ এই সাক্ষাতক একান্তই সৌজন্যতামূলক সাক্ষাৎ আখ্যা কংগ্ৰেছৰ ত্যাগী নেতা ভূপেন বৰাৰ। একান্ত সৌজন্যতামূলক সাক্ষাৎ তেওঁলোকে আহিছে আৰু কৈছে যে আপোনাক আমি আদৰণি জনাইছোঁ আৰু 22 তাৰিখে আকৌ লগ পাম, ইমানেই কথা। গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। পুৱা 10 বজাত বিমান বন্দৰত আহি উপস্থিত হ'বহি প্ৰিয়ংকা গান্ধী। বিমান বন্দৰৰ পৰা মা কামাখ্যা ধামলৈ যাব প্ৰিয়ংকা গান্ধী। কামাখ্যা মন্দিৰত কংগ্ৰেছ নেত্ৰীগৰাকী আশীষ ল'ব। কামাখ্যা মন্দিৰৰ পৰা ৰাজীৱ ভৱনত উপস্থিত হ'ব প্ৰিয়ংকা গান্ধী। ৰাজীৱ ভৱনত কেইবাখনো বৈঠকত মিলিত হ'ব কংগ্ৰেছ নেত্ৰীগৰাকী। আবেলি 3 বজাত সংবাদ মাধ্যমক সম্বোধন কৰিব প্ৰিয়ংকা গান্ধীয়ে। দুদিনীয়া কাৰ্যসূচীৰে কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব প্ৰিয়ংকা গান্ধীয়ে।
ৰাজীৱ ভৱনত ভূপেন বৰাৰ কথা ক'লে পাপে চুব এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৰাজীৱ ভৱনত ভূপেন বৰা প্ৰসংগত মন্তব্য কৰাৰ পৰা বিৰত থাকিল বিৰোধী দলপতি লগতে পদত্যাগৰ পিছতো ৰাজীৱ ভৱনত কংগ্ৰেছৰ পোষ্টাৰত ভূপেন বৰাৰ ফটো লাগি থকা সন্দৰ্ভত সাংবাদিকে কৰা মন্তব্যত শীঘ্ৰে এই ফটো আঁতৰাই দিয়া হ'ব বুলিও ক'লে দেৱব্ৰত শইকীয়াই ভূপেন বৰাৰ কথা এতিয়া শুনিলে মানে ৰাজীৱ ভৱনত পাপে চুব মই ভূপেন বৰাৰ কথা আপোনালোকক কোনো মন্তব্য নিদিওঁ এই ৰাজীৱ ভৱনৰ পৰা আপোনালোকে বাহিৰত সুধিব কিবা ক'ব প্ৰিয়ংকা গান্ধী আহিব কিন্তু এতিয়া ৰাজীৱ ভৱনৰ ভূপেন বৰা সম্বলিত ফটো কিন্তু লাগি আছে কিন্তু মাজত মাত্ৰ 24 ঘণ্টা বাকী কিন্তু ক'ত আছে এই এতিয়া নমাই দিব লাগিব এতিয়া মই নমাই দিব লাগিব দেই এতিয়া নমাই দিব হ'ব ধন্যবাদ আৰু প্ৰদেশ কংগ্ৰেছক সাগৰ মহাসাগৰৰ সৈতে তুলনা কৰিলে বিধায়িকা শিৱামণি বৰাই ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত শিৱামণি বৰাই দিছে প্ৰতিক্ৰিয়া কংগ্ৰেছ দলটো ইমান সৰু পাৰ্টি বুলি ভাবিছে নেকি সাগৰ মহাসাগৰ যি কয় একদম মানে তেনেকুৱা গতিকে কোনোবা ব্যক্তি গ'লে ক্ষতি হোৱাটো ভূপেন বৰা নালাগে এজন কৰ্মীও যদি আমাৰ দলৰ পৰা যায় আমাৰ মনত বহুত দুখ লাগে আৰু আমাৰ দলটো ক্ষতি হয় যিহেতু আমাৰ কৰ্মী কিন্তু সেইকাৰণে সাগৰখন কিবা শুকাই যাব নেকি তেনেকুৱা কথা নহয় চলি থাকিব এইবিলাক চলি থাকিব আৰু এজন ভূপেন বৰা গ'লে একো নহয় কংগ্ৰেছৰ এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰিপুণ বৰাই এনে ঘটনা কংগ্ৰেছত বহু ঘটিছে বুলি মন্তব্য কৰিছে ৰিপুণ বৰাই ক্ষতিটো একো নহয় কাৰণ এনেকুৱা বহুত ঘটনা কংগ্ৰেছৰ হৈছে আহিছে গৈছে সব পাৰ্টিতে এইবিলাক ক্ৰাইচিছ আছে আমাৰ কংগ্ৰেছে কম ক্ৰাইচিছ আগতে ভুগিছে নেকি কংগ্ৰেছ কিমানবাৰ আমাৰ বিভাজন হৈছে আগৰ মই হিষ্ট্ৰী কৈছোঁ কিন্তু কংগ্ৰেছ একেদৰেই আছে কংগ্ৰেছৰ এইটো কোনো ক্ৰাইচিছ এনেকুৱা বহুত আহিছে আৰু কংগ্ৰেছে বহুত ফেচ কৰিছে আৰু সব ঠিক হৈ গৈছে গতিকে ভূপেন বৰাৰ কথাটো হ'ল ন' ডাউট তেওঁ নোযোৱা হ'লে আমি ভাল পালোহেঁতেন আমাৰ এজন সতীৰ্থ গৈছে আমি দুখ পাইছোঁ কিন্তু এইটো কথা ঠিক কংগ্ৰেছ এনেকুৱা এটা যে ইয়াত কোনো মানুহ কংগ্ৰেছৰ কাৰণে অপৰিহাৰ্য নহয় ভূপেন বৰা আছিল কংগ্ৰেছৰ অন্তিমজন হিন্দু নেতা ভূপেন বৰাৰ পদত্যাগৰ পিছত কংগ্ৰেছ এতিয়া এক প্ৰকাৰ হিন্দু সমাজৰ পৰা আঁতৰি যোৱাৰ নিচিনা হৈছে ডিব্ৰুগড়ত এইদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই भूपेन बोरा कांग्रेस का लास्ट रिकॉग्नाइज हिंदू लीडर बाकी अगर देवव्रत शइकिया का बारे में पूछे तो हितेश्वर शइकिया का बेटा गौरव गगोई का बारे में पूछे तो तरुण गगोई का बेटा प्रद्युत बरदলৈ खुद माइनॉरिटी सीट से जीते तो कांग्रेस का लास्ट लेजिटिमेट हिंदू फेस भूपेन बोरा ही था और उनका रेजिग्नेशन होना एक प्रकार से हिंदू समाज से कांग्रेस अपने आप को अलग कर लेना जैसा बात हुआ মঙ্গলদৈত অচেতন অৱস্থাত উদ্ধাৰ এটা পৰিয়ালক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে পৰিয়ালটোৰ 4জন সদস্যক মঙ্গলদৈ চহৰৰ 2 নম্বৰ ৱাৰ্ডত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া অসুস্থ লোকসকলক তাৰ পিছতে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় মঙ্গলদৈৰ পৰা অসুস্থ লোকসকলৰ ভিতৰত আছে এগৰাকী মহিলাও অসুস্থসকল হামিদুৰ হক সিৰাজুল হক ইমৰান খান আৰু হামিদা বেগম খাদ্য বিষক্ৰিয়া নেক আন কিবা ঘটনা উদ্ধাৰ হোৱা নাই এতিয়া প্ৰকৃত কাৰণ কোনো লোকে খাদ্যত বিষ মিহলোৱাৰো সন্দেহ কৰিছে একাংশই তাৰমানে যি ঘৰৰ মানুহ তাৰে এজন হ'ল সিৰাজুল হক 2 নম্বৰ ৱাৰ্ডতে থাকে তেওঁলোকে গোটেই পৰিয়াল তেওঁৰ মিছেছ তেওঁৰ ল'ৰা আৰু তেওঁলোকৰ ঘৰত থকা এজন ল'ৰা তেওঁলোকে দুপৰীয়া ভাত পানী খাইছে খাই উঠাৰ পিছত ওচৰৰ কোনো মানুহতে তেওঁলোকে মাতবোল কৰা নাই মাতবোল নকৰা দেখি ভয় খাই খবৰ দিলে তেওঁ গম পালে চেঞ্চলেছ হৈ আছে আৰু তাত তেওঁলোকে নতুন কাম কৰা মানুহ এগৰাকী ৰাখিছিল তাৰপিছত কাম কৰা মানুহগৰাকী নোহোৱা হৈছে তাৰপিছত আমি ইয়ালৈ লৈ আহিলোঁ মঙ্গলদৈ চিভিল হস্পিটেল লৈ আহিলোঁ এবাৰ ডক্টৰে গুৱাহাটীলৈ ৰেফাৰ কৰিছে আৰু সেইখিনিয়ে ঘটনা বৰ্তমান খাদ্যৰ লগত কিবা মিলোৱা বুলি আমি ভাবিছোঁ আমি সন্দেহ দেখা নাই যিহেতু কিন্তু আমি সন্দেহ কৰিছোঁ সেই কাম কৰা মানুহজনো নাই যিহেতু গতিকে সাধাৰণতে তেওঁলোকে সদায় দুপৰীয়া খাই মেলি ৰেষ্ট লোৱাৰ পিছত যদি তেওঁলোকে সাৰ পোৱা নাই ওচৰৰ মানুহ যদি মাত পোৱা তেতিয়া সন্দেহ কৰিলে আমি খবৰ মিলাই দৌৰি আহিলোঁ আনকনচিয়াছ বুলি যিটো কওঁ আমি সেই অৱস্থাত তেওঁলোকক ঘৰত পোৱা গৈছিলে তাৰপিছত তেওঁলোকক হস্পিটেললৈ লৈ অহাৰ পিছত আমি তেওঁলোকৰ লগত কথা ক'বলৈ চেষ্টা কৰিলোঁ তেওঁলোকে কথা যদিও কৈছে কিন্তু কথাবিলাক তেওঁলোকৰ মানে স্পষ্ট নহয়
আৰু তেওঁলোকে ক'ত আছে কেনেকৈ আছে গম নাপায় অৰ্থাৎ মানে তেওঁলোকে অলপ মানে আনকনচিয়াছ বা ছেমি কনচিয়াছ বুলি ক'ব পাৰোঁ মানে অৰ্ধ অচেতন এনেকুৱা অৱস্থাত আছে তাৰপিছত তেওঁলোকক আমি সুধিলোঁ বিভিন্ন কথাও সুধিলোঁ কিন্তু তেওঁলোকে বিশেষ আমাক ইনফৰমেশ্যন দিব নোৱাৰিলে গতিকে আমি প্ৰাথমিক যিখিনি চিকিৎসা সেইখিনি চিকিৎসা মই আমাৰ ননীগোপাল চৌৰীয়া ছাৰ আৰু দেৱৰাজ দে মেডিচিনৰ তেখেতৰ লগত মিলি আমি প্ৰাথমিক চিকিৎসাখিনি অন্তত আমি তেওঁলোকক GMC-লৈকে প্ৰেৰণ কৰিছোঁ আৰম্ভ হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজান মাহ ৰমজানত ইছলাম ধৰ্মীয় লোকসকলে গধুৰ আহাৰৰ পৰিৱৰ্তে গ্ৰহণ কৰে ফল-মূল মিঠাই আদি একেবাৰে লঘু আহাৰ বিশেষকৈ ইফতাৰৰ সময়ত প্ৰয়োজন হয় ফল-মূল মিঠাইৰ দোকানত এতিয়া ভিৰ বাঢ়িছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু ইয়াৰ লগে লগে শিৱসাগৰৰ ফল-মূলৰ বিপণীসমূহত বিশেষ ভিৰ পৰিলক্ষিত হৈছে যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই মাহটোত ৰোজা ৰাখে উপবাসে থাকে আৰু সন্ধিয়া ভাগলৈ ইফতাৰ কৰে তেওঁলোকে ফল-মূল গ্ৰহণ কৰে গতিকে মই ফল-মূলৰ বিপণীসমূহৰ শিৱসাগৰৰ দৃশ্য দেখুৱাইছোঁ য'ত বৰ্তমান গ্ৰাহক যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ ধন্যবাদ এই অকণমান ফল-মূল ল'বলৈ আহিলোঁ আপেল ল'লোঁ আৰু কমলা আৰু মালভোগ কল লৈছোঁ আপেলৰ দামটো বেছি মানে 350 টকা কৈছে ল'ব লাগিব আৰু তেনেকৈ আজি আমাৰ ইফতাৰ মানে 5টা 10ত হ'ব সেইটো কাৰণে অকণমান বজাৰ কৰি প্ৰস্তুতি চলাইছোঁ আৰু অলপ ফল-মূলৰ দাম বাঢ়ে নেকি এইটো মাহত পূৰা দাম বাঢ়ে মালভোগ কল মানে 1 ডজনৰ 100 টকা আৰু গ্ৰাহক আহিছে মই তেওঁলোকৰ ভাষ্য ল'ম যিহেতু তেওঁলোকে ৰোজা ৰাখিছে আপোনালৈ শুভেচ্ছা জনাইছোঁ ৰমজান মাহৰ ধন্যবাদ আমাৰ আজি ৰোজা আৰম্ভ হ'ল মই এতিয়া ৰমজানৰ বাবে ফল-মূল যিটো ইফতাৰ হ'ব ইফতাৰ ফল-মূল ল'বলৈ আহিছোঁ দিনটো আমি লঘনীয়া খাই ৰাখ থাকোঁ আৰু গধূলি আমি যিটো ইফতাৰ ভাঙোঁ সেই ইফতাৰটো আমি ফল-মূলেৰে আমি ইফতাৰ ভাঙোঁ এই চবতে মই সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ আমাৰ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ মই অকণমান ভিতৰৰ পৰিৱেশ দেখুৱাম তাৰ পূৰ্বে মই এয়া দেখুৱাইছোঁ আমি যে ইয়াত আঙুৰৰ আপেলৰ পৰা আদি কৰি প্ৰায় সকলো প্ৰকাৰৰ ফল-মূলে আছে আৰু দাম কেনেধৰণে নিৰ্ধাৰণ কৰিছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম ইয়াতে যি আছে মই দেখুৱাইছোঁ কি ৰাখিছে এইবাৰ চব বস্তু ৰাখিছোঁ ৰমজান মাহৰ কাৰণে কি আহিছে আপোনাৰ নিউজিলেণ্ডৰ আপেল আহিছে ড্ৰেগন আহিছে মেংগো আহিছে কেনবেৰী আহিছে বহুত ধৰণে ফল-মূল আহিছে বাৰু কেনেকৈ দাম আপোনাৰ নিউজিলেণ্ডৰ আপেল আছে 350 ড্ৰেগন ফ্ৰুট আছে 400 কমলা আছে আপোনাৰ 100 টকা এইবোৰে আৰু কেনবেৰী 400 টকা কেজি এনেকৈ এবাৰ চলি আছে আৰু হয় আজি আপোনাৰ ৰোজা ধৰিছে হয় আজি প্ৰথম ৰমজান এই তাকে অকণমান ফল-মূল চলমূল নিবলৈ আহিলোঁ আমি কি লৈছে এই আপেল কমলা আম এইবোৰ লৈছোঁ আৰু আমাৰ ঘৰ নামটি চাৰিআলি ইমান দূৰ নহয় আৰু হয় মই দেখুৱাইছোঁ এইবিলাক এনেধৰণে দাম নিৰ্ধাৰণ কৰা হৈছে খেজুৰ ক'ৰ পৰা আহিছে এইটো আপোনাৰ বাহিৰৰ পৰা আহিছে আপোনাৰ এইটো কেলকাতা চাইডৰ পৰা আহিছে এইটো চব কিমিয়া দাম বাঢ়িছে নে কমিছে বা ঠিকে আছে দামটো মানে বেছি বঢ়া নাই ল'ব পাৰে চবে আৰু মই পুনৰ বাহিৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ য'ত শিৱসাগৰৰ এই যিবিলাক বিপণী দেখিছে এই বিপণীসমূহত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ইয়াতে মই আৰু গ্ৰাহক আহিছে মই তেওঁলোকৰ ভাষ্য ল'ম এয়া শিৱসাগৰৰ ফল-মূলৰ বিপণীসমূহ ৰোজা ইতিমধ্যে আৰম্ভ হৈছে আজিৰ দিনটোৰ পৰা ৰমজান মাহ সোমাইছে কি ক'ব কেনেধৰণে প্ৰস্তুতি চলাইছে তাৰ কাৰণে ইফতাৰৰ কাৰণে বস্তুটো হেৰি কৰিবলৈ আহিছোঁ বজাৰ কৰিবলৈ আহিছোঁ এই আপেল কল কমলা খেজুৰ মই জানিব বিচাৰিম কি ল'লা হয় আপেল আৰু আঙুৰ লৈছোঁ ৰমজান মাহ আৰম্ভ হৈছে আৰু তাৰ কাৰণে দাম অলপ ঠিকে আছে 180 টকা আপেল কৈছে আৰু বাঢ়িছেও অলপ কিছুমান ৰমজান মাহ বুলি ক'লে ফলৰ দাম বাঢ়ি যায় হয় কিছুমান 380 কৈছে তেনেকৈ দাম অলপ বাঢ়ি গৈছে আৰু ৰমজান মাহ বুলি ক'লে ফলৰ দাম বাঢ়ি যায় আৰু আকৌ ৰাজনীতিৰ খবৰ ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ পিছতে কাইলৈ আজি অসমলৈ আহিব প্ৰিয়ংকা গান্ধী দলীয় খহনীয়াৰ মাজতো 26ৰ নিৰ্বাচনক লৈ তৎপৰ প্ৰদেশ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক লৈ শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছে চলাব নিৰ্বাচনী প্ৰচাৰ
বৰাৰ দল ত্যাগে খৰ্ব কৰিলে কংগ্ৰেছৰ শক্তি নিৰ্বাচনৰ পূৰ্বে দলৰ শক্তি ঘূৰাই আনিবলৈ তৎপৰ কংগ্ৰেছ প্ৰিয়ংকা গান্ধীক লৈ শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছে চলাব নিৰ্বাচনী প্ৰচাৰ বৃহস্পতিবাৰে অসমত আহি উপস্থিত হ'বহি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন চামৰিয়ানী অহাকাইলৈ আহি পাবহি প্ৰিয়ংকা গান্ধী ডাঙৰীয়া বিধানসভা নিৰ্বাচনৰ বাবে জোৰদাৰ অভিযান চলাও বুলি লওঁতে হঠাতে ভূপেন বৰাৰ দল ত্যাগে কংগ্ৰেছক দিলে বৃহৎ জোকাৰণি সোশ্যাল মিডিয়াত খিলঞ্জিয়াক ভাবুকি দিয়া এজনক আটক কৰা হৈছে তাজুল আহমেদ নামৰ এজনক আটক কৰিছে জাগিৰোড আৰক্ষীয়ে জাগিৰোডৰ পৰা মিয়া খেদি সাহস দেখুৱাবলৈ হুংকাৰ দিছিলে তাজুলে জাগিৰোডত সকলোকে মিয়া ভৰি থকাৰ দাবী তাজুলৰ সামাজিক মাধ্যমত তাজুলে দিছিল উগ্ৰ সাম্প্ৰদায়িক মন্তব্য বিতৰ্কিত মন্তব্য কৰা তাজুল আহমেদক আটক কৰিছে আৰক্ষীয়ে জেৰা কৰি আছে ধৃত তাজুল আহমেদৰ ঘৰ হৈছে চিৰাঙৰ বেডলাংখাইটি আৰু ধৃত এই যুৱকজন টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত কাম কৰাৰ সন্দেহ কৰা হৈছে ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে কৰি আছে তদন্ত উজনি অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ আজি দ্বিতীয়টো দিন নিশাটো ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টত কটাই নিতিন নবীনে আৰু আজি তিনিচুকীয়া বাৰেকুৰি ৰাজহুৱা নামঘৰ পৰিদৰ্শন কৰিব সভাপতিগৰাকীয়ে বিজেপিৰ মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিলৈ যাব নিতিন নবীন তিনিচুকীয়াত বিজেপিৰ কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে তিনিচুকীয়াৰ পৰা পুনৰ ডিব্ৰুগড়লৈ উভতি আহিব নিতিন নবীন ডিব্ৰুগড়ৰ বিজেপিৰ দলীয় কাৰ্যকৰ্তাৰ সৈতে এক বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় সভাপতিগৰাকী আজি বিয়লি পুনৰ দিল্লীলৈ উভতিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীন অখিল গগৈৰ ডেডলাইনৰ পিছত ডেডলাইন কিন্তু নহয় বিৰোধী ঐক্যৰ মিত্ৰতা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যৰ মিত্ৰতা সন্দৰ্ভত বৈঠকক লৈ এতিয়া আশাহীন হৈ পৰিছে অখিল গগৈ লুৰিণজ্যোতি গগৈ পুনৰবাৰ বিফল হোৱাৰ দিশে বিৰোধী ঐক্য গঠনৰ বৈঠক অহাকাইলৈ অন্তিম সময়সীমা অখিল গগৈক দিয়া অন্তিম ডেডলাইন আকোৱালিব অহাকাইলৈ পিছে অহাকাইলৈ এতিয়া বৈঠক অনুষ্ঠিত হোৱাৰ নাই সম্ভাৱনা অখিল গগৈয়ে দিয়া ডেডলাইন ফেইল হোৱাৰ দিশে 19 ফেব্ৰুৱাৰীৰ পূৰ্বে সম্পন্ন নহয় বিৰোধী ঐক্যৰ বৈঠক বিৰোধী ঐক্যৰ বৈঠকক লৈ আশাহীন অখিল লুৰিণ প্ৰথম কথাটো হ'ল যে মই 19 তাৰিখৰ ভিতৰত হৈ যাব বুলি আশা কৰি ৰৈ আছোঁ কাইলৈৰ ভিতৰত 19 তাৰিখৰ ভিতৰত আমাৰ এলায়েন্স হৈ যাব বুলি কাৰণ গৌৰৱে কৈ থৈছে যে এছেম্বলি ছেছনৰ ভিতৰত আমাৰ লগত বহি শেষ কৰিব হওঁকৈ থকা বিৰোধী ঐক্যৰ বৈঠকখন ধূসৰ কৰি ভূপেন বৰা কংগ্ৰেছৰ পৰা আঁতৰি ৰকিবুলৰ এন্ট্ৰি পণ্ড কৰি পেলোৱা বিৰোধীৰ বৈঠকক লৈ নতুন সময়সীমা বান্ধি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে চলিত অধিৱেশনৰ মাজতে হ'ব বিৰোধী ঐক্যৰ বৈঠক বিৰোধীৰ বৈঠক বাতিলক কেন্দ্ৰ কৰি সৰব অখিল গগৈয়ে ক'লে কংগ্ৰেছে ইচ্ছা কৰি আমাক নোচোৱাই থাকিলে নহ'ব দলৰ সদিচ্ছা নাথাকিলে বাহিৰ হ'ব মিত্ৰতাৰ পৰা পিছে অখিলৰ উগ্ৰমূৰ্তি প্ৰশমনৰ বাবে মিত্ৰতাৰ নতুন দিনবাৰ দিছিল গৌৰৱে 16 পৰা 19 ফেব্ৰুৱাৰীৰ ভিতৰত হ'ব মিত্ৰতাৰ আলোচনা কিন্তু এই পৰ্যন্ত মিত্ৰতাৰ আলোচনাক লৈ আসন ভাগ বাটোৱাৰাক লৈ এবাৰলৈ অখিলৰ সৈতে যোগাযোগ হোৱা নাই কংগ্ৰেছৰ নেতৃত্বৰ বুধবাৰৰ সংবাদমেলতো মিত্ৰতাৰ পূৰ্বৰ নিৰ্ধাৰিত সময়সীমাৰ কথা নকলে গৌৰৱ গগৈয়ে বিপৰীতে শীঘ্ৰে মিত্ৰতা হ'ব বুলিয়েই সামৰিলে প্ৰশ্নোত্তৰ মিত্ৰতা হ'বই আৰু বিজেপি দলৰ তুলনাত আমি আজিৰ তাৰিখত যথেষ্ট আগবাঢ়ি আছোঁ বিজেপি দলৰ ভিতৰত এতিয়া তেওঁলোকৰ মিত্ৰ দল অগপ দলটো নাইকিয়া হৈ গৈছে মই ভাবোঁ এই নিৰ্বাচন অসম গণ পৰিষদ দলৰ বাবে শেষ নিৰ্বাচন কিন্তু আমাৰ লগত যিসকলে মিত্ৰতা কৰিব তেওঁলোকে সক্ৰিয় হ'ব তেওঁলোকে ৰাজনৈতিকভাৱে অক্সিজেন পাব তেওঁলোকে ৰাজনৈতিকভাৱে সাহস হ'ব গৌৰৱৰ এনে স্থিতিত পুনৰবাৰ দুশ্চিন্তাত অখিল মিত্ৰতাৰ আলোচনা ইতিমধ্যেই বহু বিলম্ব হোৱাৰ অসন্তুষ্টি ব্যক্ত কৰিছিল অখিল গগৈয়ে একে অসন্তুষ্টিৰেই পুনৰ অখিলে তুলিলে প্ৰশ্ন
গতিকে 19 তাৰিখ কাইলৈৰ ভিতৰত শেষ হ'ব বুলি আশা কৰি ৰৈ আছোঁ আশা কৰিম যে কাইলৈৰ ভিতৰত তেখেতসকলে আলোচনা কৰি বুজাবুজি কৰি শেষ কৰিব আমাৰ পাৰ্টিৰ কাৰণেও চবৰ কাৰণে অস্বস্তিকৰ এইটো দেৰি হৈ থকাটো মইতো এতিয়াই বিচাৰি আছোঁ এই মাত্ৰই আৰু এনেকুৱাও নহয় যে তেওঁলোকে আমাক মানে ওলাই কৰি চলিছে এনেকুৱাও নহয় বিভিন্ন পৰ্যায়ত আলোচনা বিলোচনাও চলি আছে অখিল গগৈৰ পূৰ্বৰ 31 জানুৱাৰীৰ ডেডলাইন মনা নাছিল কংগ্ৰেছে 31 জানুৱাৰীৰ বিপৰীতে 1 ফেব্ৰুৱাৰীত অখিলক সাক্ষাৎ কৰিছিল গৌৰৱ গগৈয়ে এইবাৰ নিজে দিয়া দিনবাৰতো মন কাণ দিয়া নাই কংগ্ৰেছে 19 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী এই ব্যস্ততাৰ মাজত অখিলৰে কথা হ'বলৈ সময় পাবনে কংগ্ৰেছে নে আকৌ এবাৰ তাৰিখ এটাৰ বাবে ৰ'ব অখিল গগৈ কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইবাৰ বিৰোধী কংগ্ৰেছে হ'ব কিন্তু 2031লৈ লাহে লাহে বিৰোধীৰ স্থান দখল কৰিব অখিল গগৈ ডিব্ৰুগড়ত এই মন্তব্য মুখ্যমন্ত্ৰীৰ এইবাৰতো বিৰোধী কংগ্ৰেছে হ'ব কিন্তু মোৰ যেটো পলিটিক্যাল এসেসমেন্ট লাহে লাহে 2031 বিৰোধীৰ স্পেচটো অখিল গগৈ ল'ব যদি সুমা বাবা তাবা কৰি নাথাকে যদি তেওঁ সিৰিয়াসলি পলিটিক্স কৰে কাৰণ মিয়া মুছলিম মানুহখিনিক মই দেখিছোঁ যে এভিকশ্যনৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহ'ল গৌৰৱ গগৈ থিয় নহ'ল কিন্তু যিয়ে নহওক কিয় অখিল গগৈ ৰিক্স লৈ তেওঁলোকৰ লগত থিয় হ'ল গতিকে আমিতো প্ৰত্যেক মাহত সাৰ্ভে কৰি থাকোঁ পালছটো লৈ থাকোঁ আমি দেখিছোঁ যে মুছলিম মানুহখিনি মোটামুটি কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে কিন্তু 26ত নহ'ব কাৰণ তেওঁ সংগঠন নাই বা বেকআপ নাই গতিকে মই ভাবোঁ 26ত অসমৰ মুছলিম মানুহৰ মিয়া মুছলমানৰ ভোট অসমীয়া মুছলমানৰ ভোটটো বেছি আমি পাম মিয়া মুছলমানৰ ভোট বেছি কংগ্ৰেছে পাব অখিল গগৈ এটা শ্বেয়াৰ পাব কিন্তু 2031লৈকে এইটো শিফ্ট হ'ব আৰু মই ভাবোঁ যে 31ত অখিল গগৈ বেছি পাব যদি মাজত যেটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নহয় ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ